একলব্যই যেতিয়া গুৰু দ্ৰোণাচাৰ্যৰ ইচ্ছাৰ অবিহনে তেওঁ প্ৰতিমূৰ্তি সন্মুখত ৰাখি তেওঁ নিজৰ দৃঢ় বিশ্বাসেৰে সেই মূৰ্তিৰ পৰা অস্ত্ৰ শিক্ষা ল'ব পাৰিছিল, তেতিয়া গুৰু প্ৰদত্ত মন্ত্ৰেৰে নিষ্ঠা সহকাৰে সদায় মই ইষ্টদেৱক স্মৰণ কৰি কিয় গতি নাপাম? গতি পামেই যদি মনত দৃঢ়তাটো আছে, হয়নে? খালি সেইকণ লাগিব। কিন্তু কি ক'ব, চৰকাৰে কোনখন আঁচনিত কেইটকা দিছে সেইটো পটককৈ মনত ৰয়, গুৰুৱে দিয়া কথাকেইটা আকৌ দুবাৰ ক'লেও মনত নৰয়। কি বুজালে? আমুকৰ পুতেকৰ জীয়েকৰ শাহুৱেকৰ বৈয়েকৰ নাম পটককৈ মনত ৰয়, হয়নে? কিন্তু এইবিলাক কথা বোলে পঢ়ি থাকিলেও গাই থাকিলেও মনত নৰয়। সমস্যাটো সেইখিনিতেই। যদি ৰজু তমু গুণবিলাক ভিতৰত বেছি আছে তেতিয়াহ'লে সেইবিলাক কথা বেছিকৈ মনত ৰ'ব। সাত্বিক গুণটো থাকিলেহে অকণমান সাত্বিক কথাখিনি হ'ব। জিঅ' মোবাইলটোৱে জিঅ' ছিগনেলহে পাব, এয়াৰটেলৰ নাপায় নহয়, হয়নে? এই ছিগনেলটো ভাল কৰিবলৈ সেইকাৰণে সত্ত্বগুণটো ক'ৰ পৰা আহিব? ভাল খাদ্যৰ পৰা, ভাল বাক্যৰ পৰা, ভাল আচৰণৰ পৰা। আৰে কুকুৰটোক যদি মই সোণৰ থাল এখনত খাবলৈ দিওঁ, তেতিয়া সেই থালখন নি যদি মানুহ এটাক খাবলৈ দিওঁগৈ, সোণৰ থাল বুলি জানো মানুহে খাব? বুলি কুকুৰটোক দিয়া থালখনত মোক আপুনি কিহত দিবলৈ, কেলৈ দিবলৈ আহিছে? খাম জানো? আৰু পোহনীয়া কুকুৰ হওক লাগিলে। সোণৰ থাল হ'লেও কুকুৰটোক দিয়া থালখন যেতিয়া আৰু ধুই পখালি মই মানুহক দিব নোৱাৰোঁ, সেই মই এইখন মুখে যদি বৰ বেয়া মাত মাতোঁ, তাৰপৰা মই আৰু নাম লৈ থাকোঁ, ঈশ্বৰে গ্ৰহণ কৰিব নকয়? সমস্যাটো ক'ত? অসুৰেও যিমান বেয়া মাত মতা নাছিলে, আজিকালি সিমান বেয়া মাত আছে, হয়নে নহয়? অসুৰবিলাকেওতো বেয়া মাতৰ কথা, অশ্লীল শব্দ উচ্চাৰণৰ ক'তো ৰেকৰ্ড নাই। ইমান যদিও ধ্বংসাত্মক আছিল, আজিকালি কি ক'ব? মুখে মুখে মন্ত্ৰ ফুটাদি ফুটে, হয়নে? বাক্যৰ সংস্কাৰ লাগে। যেতিয়ালৈকে বাক্য সংস্কাৰিত নহয় তেতিয়ালৈকে জীৱনো ভাল হ'ব নোৱাৰে। ভক্তিটো বহুত দূৰৰে কথা। সেইকাৰণে কোনোবাই আমাক ভুলকৈ মগজত সোমোৱাই দিলে ভক্তি কৰাটো আটাইতকৈ সহজ বুলি। কোনে কৈছে ভক্তি সহজ বুলি? আটাইতকৈ টান। কৰিব জানিলেহে সহজ। ভক্তি সহজ বুলি আমি কেতিয়া ভাবি ল'লোঁ? যেতিয়া আমি অনুকূল পৰিৱেশ এটা দেখিলোঁ, বুলি বৰ ধুনীয়াকৈ গা পা ধুই ধুতি চুটি পিন্ধি আহিলোঁ, নামঘৰত চাকি জ্বল ধূপ জ্বলালে, সেৱা কৰিলোঁ, ঈশ্বৰৰ কথা ক'লোঁ, হৈ গ'ল ভক্তি। কিন্তু তাত থাকোঁতে কেইবাৰ ঈশ্বৰক চিন্তা কৰিলোঁ? সেইটোতো মই বিচাৰ কৰি চোৱা নাই ন। ঘৰলৈ যাওঁতে মই ইয়াত আছোঁ, এটা ঘৰত গৈ মই কেনেকৈ আছোঁ, কি কৰিছোঁ, আপোনালোকে মোক জানো দেখিছে? নাই দেখা নহয়। আজিকালি ভুৱা ডক্তৰ ওলাইছে, ভুৱা DC ওলাইছে। এই মাৰ্কটোত কি ভুৱা নাই নি? আটাইতকৈ বেছি কিন্তু ধৰ্মৰ নামতেই আছে। সেইবাবে ভগৱন্তই কৈছে সৰ্বমাৰ্গেষু দুষ্টেষু কলৌ খলু ধৰ্মিনী। এতিয়া কাকো বিশ্বাস কৰিব নোৱাৰি। বিশ্বাস একমাত্ৰ নিজক কৰিব। সেইকাৰণে নিজক ঠিক কৰিব লাগে, হয়নে নহয়? মোকো আপুনি সম্পূৰ্ণ ওপৰত বিশ্বাস নকৰিব, কাৰণ মই কিমান শুদ্ধ একমাত্ৰ মই জানো আৰু ভগৱন্তই জানে, হয়নে? সেইকাৰণে অনুসৰণ কাকো কৰিব নালাগে, হয়নে? অনুসৰণো কৰিব নালাগে, শিক্ষাটো ল'ব লাগে। হাঁহটো বোকা পানীতে চৰি থাকে, পানীখিনিহে খায়, বোকাখিনি উলিয়াই দিয়ে, হয়নে? সেই ফিল্টাৰ এটা নিজৰ ভিতৰতো লাগে। চাবচোন, কাঁচ, চিচা এখনত যদি শিলগুটি এটা দলিয়াই দিয়া হয়, চিচাখন ভাগি থাকিব নে নাথাকে? মানুহৰ যে আইনাত লগোৱা থাকে ঘৰত, চিচাখন ভাগি থাকিব। কিন্তু তেনেকুৱা আৰু এখন চিচা আছে নহয়, গুলিটো মাৰিলেও আপোনাৰ নাভাগে। চাবলৈ গ'লেতো দুইখন চিচা। এই যিখন চিচাত গুলিটো লাগিলতো ভগা নাই, সেইখন চিচাই সেইটো শক্তি কেনেকৈ পালে যে গুলিটো ইমান স্পীডত গৈ মৰাৰ পাছত বুলেট প্ৰুফ, বুজি পাইছেনে? গাড়ীবিলাকতো যে লগোৱা থাকে, সেইখনে যে ভাগি যোৱা নাই। তাক গৰম কৰিছে, ঠাণ্ডা কৰিছে, আকৌ গৰম কৰিছে, ঠাণ্ডা কৰিছে, গৰম কৰিছে, ঠাণ্ডা কৰিছে, তাৰ ফলত তাক ইমান টান কৰি দিয়া হ'ল যে গুলিটো লাগিলে সি নাভাগে। ভগৱানেও সেইকাৰণে কি কৰে? জীৱনত যে সুখ দুখ দিয়ে, এই ভাল দিয়ে বেয়া দিয়ে, ভাল দিয়ে বেয়া দিয়ে, তাৰ ভিতৰত এইটোক বুলেট প্ৰুফ কৰি পেলাই, যাতে সংসাৰ পোৱা নোপোৱাৰ পৰা তেওঁ বিচলিত নহয়। ভক্তি সেইকাৰণেই কৰিব লাগে, যাতে গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখ আহিলেও নাহিলেও সেইখিনিয়ে মোক বিচলিত কৰিব নোৱাৰে। ভগৱান কৃষ্ণইটো জানিছিল ন মহাভাৰতৰ যুদ্ধৰ কথা, আনকি বাদ দিয়ক অভিমন্যুৰ মৃত্যুৰ কথাটো তেওঁ জানিছিল নে নাজানে? কিন্তু সেই অভিমন্যুক তেওঁ ভগৱন্তই ৰাখিব নোৱাৰিলেনে? যে বোপাই তই আজি বেহু মাজলৈ নাযাবি, বেহু মাজলৈ গ'লে তই আজি মৃত্যুৰ মুখত পৰিব লাগিব। ক'ব পাৰিলেহেঁতেন না? ক'লে জানো? নক'লে। কৰুণাময় বুলি তেওঁ চৰণত ধৰিছোঁ ঠিকেই, কালৰ মূৰ্তিও সেইজনী, যিজনক কৰুণাময় বুলি কোৱা গৈছে। সেইটো মনত ৰখা প্ৰয়োজন। যাৰ কৰ্ম তেওঁ ভুগিবই লাগিব, হয়নে? আৰু কৃষ্ণ ভক্তি পৰায়ণ হ'লে কি হয়, এই গ্ৰহদোষ কালদোষ এইবিলাকৰ কথা ইমান চিন্তা কৰিবলগীয়া নহয়, যদিও সেইটো এটা পৰ্যায় পোৱাৰ পাছত। কাৰণ কি হয়, এই যেতিয়া দুৰ্যোধনে মানে মহাৰাজ ধৃতৰাষ্ট্ৰই কুৰুক্ষেত্ৰৰ ৰণৰ বাবে অনুমতি দিছিল,
তাৰ আগতে মানে কি হ'ল, ৰাজপুৰোহিতক মতাই আনি পেলাই দুৰ্যোধনৰ শুৱনি, বুজি পাইছে নহয়, শুৱনিখন চাবলৈ ৰাজপুৰোহিতে ক'লে বোলে মহাৰাজ আপুনি নিশ্চিন্ত থাকক, দুৰ্যোধনৰ ৰাজযোগ আছে, ৰজাৰ দুৰ্যোধনেই হ'ব, যুদ্ধত জয়ী হ'বই, যুদ্ধৰ কাৰণে অনুমতি দি দিয়ক। কৃষ্ণ আছে, কি হ'ল, অনুমতি দি দিলে, সেইকাৰণে যুদ্ধ হ'ল। পিছত লাহে লাহে যেতিয়া 10 দিনৰ পাছত দেখিলে এইফালে পিতামহ ভীষ্ম হৰহত্যাত পৰিলে, গুৰু দ্ৰোণাচাৰ্যৰ মৃত্যু হ'ল, আধা অক্ষৌহিণী সেনা নষ্ট হৈ গ'ল। ধৃতৰাষ্ট্ৰ ডাঙৰ চিন্তা লাগিলে যে পুৰোহিতে মোক ঠগিলে, ৰাজপুৰোহিতক মতাই আনিলে, বোলে আপুনি ভুল গণনা কৰিছে, আপুনি কৈছে দুৰ্যোধনৰ ৰাজযোগ আছে, আমাৰ আধাতকৈ বেছি সংখ্যক সৈন্য নিধন হৈ শেষ, আপুনি কৈছিল বোলে দুৰ্যোধনৰ ৰাজযোগ হৈছিল, বিজয় দুৰ্যোধনৰ পৰা কেনেকৈ হ'ব, আমাৰ আধাতকৈ বেছি সৈন্য সংখ্যা মৰি গ'ল। সেই বুলি কৈ ৰাজপুৰোহিতৰ একদম খঙাল। তথাপিও ৰাজপুৰোহিতে কিতাপ ভুল হ'ল বুলি আকৌ গণনা কৰি চাই ক'লে যে নহয় মহাৰাজ, মোৰ ভুল হোৱা নাই, দুৰ্যোধনৰ শুৱনি মতে তেওঁৰ ৰাজযোগেই আছে, তেওঁ ৰজা হ'বই লাগে। তাৰ পাছতো যেতিয়া দেখিলে যে তাৰ বিপৰীত ফলেই দেখা গৈছে, অলপ সময় ভাবি চিন্তি দেখিলে, তেওঁ কৈছে বোলে এই কুৰুক্ষেত্ৰৰ ৰণৰ মাজত এনেকুৱা কোনোবা এজন আছে যি গ্ৰহ নক্ষত্ৰৰ স্থিতিৰ সৈতে খেলা কৰি আছে, ভগৱান কৃষ্ণ। গোটেই স্থিতিবিলাক সলাই পেলালে, যিটো শুৱনিয়ে কৈছিল সেইটোক পৰিৱৰ্তন কৰিলে, সেইবাবেতো দুৰ্যোধনৰ মৃত্যু। যেতিয়া অধৰ্মৰ পক্ষত থকা যায় ন, তেতিয়াহ'লে বিধিৰ বিধানো সলনি হৈ যায়, তাক ৰাস্তাৰ পৰা আঁতৰাবলৈ, তাক পথৰ পৰা আঁতৰাবলৈ। ধৰ্ম বুলি ক'লে কেৱল এটা সহনশীলতা নহয়, সহনশীলতা এটা পৰ্যায়লৈকেহে থাকে, এটা সময়ত সহনশীলতা নাইকিয়া হয়গৈ, হয়নে? কিন্তু আমি যিজনক ঈশ্বৰ বুলি কৈছোঁ, তেওঁৰ ভিতৰত কিন্তু ইমান সহনশীলতা আছে, ভৃগুৰিখীয়ে গৈ পেলাই গুৰ মাৰি দিছিলগৈ। আমাৰ মানুহক দিয়া হ'লেতো কি কৰিলোহেঁতেন ঠিকেই নাই, হাত মোৰ ভৰি এক হৈ থাকিলেহেঁতেন। কিন্তু ভৃগুৰিখীয়ে যেতিয়া গুৰ মাৰি দিলেগৈ নাৰায়ণৰ বক্ষত গৈ, তেতিয়া কি ক'লে যে প্ৰভু আপুনি মোৰ কঠিন বক্ষত গুৰ মাৰি দুখ পালেনি? ইমান সহনশীলতা। ভক্তিয়ে কি কৰে? ব্যক্তিজনক সহনশীল কৰে। মনে যি ভাবি পোৱা গৈছে ঈশ্বৰৰ কৃপা, ঈশ্বৰৰ কৃপা হৈছে কাৰণে মই জীৱনত পাবলৈ এইখিনি পাইছোঁ, আৰু যদি নাই পোৱা তেতিয়াহ'লে ঈশ্বৰৰ ইচ্ছা, তাৰ ফলত অভিযোগটো নাই, আমুকৰ কাৰণে নাপালোঁ, তামুকৰ কাৰণে নাপালোঁ, আমুকৰ কাৰণে হ'ল, তামুকৰ কাৰণে নহ'ল। এইবিলাক চব নিজৰ মনটোক সান্তনা দিবলগীয়া কথা। মোৰ জীৱনত যদি কিবা এটা বিপদ ঘটে ন, তেতিয়া মই কওঁ এই আমুকৰ কাৰণে মোৰ এনেকুৱা হ'ল, সেইটো নিজৰ মনটোৰ সান্তনাৰ বাবে। মানুহে জীৱনত সুখ দুখৰ নামত যি যি পায় সকলো নিজৰ কৰ্মফল। আনকি এইটোও নহয় বোলে পতিৰ বা স্বামীৰ অৰ্ধপুণ্য পত্নীয়ে পায়, পত্নীৰ অৰ্ধপুণ্য স্বামীয়ে পায়, এইবিলাক চব মন ভাল লগা কথা, তেনেকুৱা কোনো কথা শাস্ত্ৰত উল্লেখেই নাই। ইয়াত আপুনি মই যিটো সম্পৰ্কতে চব ঋণৰ আদান প্ৰদানৰ বাবে, হয়নে? ঋণী হৈ আছোঁ, সেইকাৰণে সেইটো সম্পৰ্ক পোৱা গৈছে, ঋণ আদায়ৰ বাবেহে সেইখন ঘৰত জন্ম পাইছোঁ, এইটো বাস্তৱিকতা। সত্যটো যে সদায় মিঠা হ'ব জৰুৰী নহয়, কেতিয়াবা সত্যটো বহুত তিতা হয়, হয়নে? আৰু সেইকাৰণে চাবচোন, মৰিলেও মৃতকৰ লগত চোৱা আছে বুলি আমাৰ ধৰি লওক জোতা চেণ্ডেলৰ পৰা আৰম্ভ কৰি বিচনা পত্ৰ সকলো পঠাই দিয়া যায়। অলংকাৰকেইটা পঠাই জানো? নপঠাই নহয়। এইবিলাকৰ ক্ষেত্ৰত অন্য ধৰ্ম আমাৰ মাজত একো পাৰ্থক্য নাই। আসক্তিটো আছে যে, সোণ ৰূপৰ অলংকাৰকেইটা খুলি থৈ দিব, কোনে খুলিবলৈ যাব? যাক মই জীৱনত শত্ৰু বুলি ভাবি আছিলোঁ তেওঁ যাব জানো? নাযায়, সেই ইষ্ট মিত্ৰ পৰিয়ালৰ মানুহকেইটাই যাব, হয়নে? বাস্তৱিকতা সেইটোৱেই। জীৱনটোত যাত্ৰা মাটিৰ পৰা মাত্ৰ মাতিলে, পথাৰত খেতি কৰিছোঁ, খেতি ধান চপাই আনিলোঁ, চাউল হ'ল, চাউলক সিজালোঁ, খালোঁ, অন্ন হ'ল, অন্নৰ পৰা ৰস, ৰসৰ পৰা ৰক্ত, ততোমাংসাত, তাৰপিছত মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পৰা মজ্জা, মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য বা শুক্ৰ, স্ত্ৰী শৰীৰত স্ত্ৰী ৰজ। শৰীৰত একমাত্ৰ এটাই বৰ্জনীয় পদাৰ্থ আছে য'ত প্ৰাণ শক্তি আছে, সেয়া হৈছে এই স্ত্ৰী ৰজ আৰু পুৰুষৰ বীৰ্য বা শুক্ৰ। অন্য সকলো বৰ্জনীয় দ্ৰব্য কোনো প্ৰাণ শক্তি নাই। সেইবাবে যেতিয়া প্ৰজা সৃষ্টি অৰ্থাৎ সন্তান সৃষ্টিৰ বাবে বীৰ্য দান হয়, তাক যজ্ঞ বুলি কোৱা হৈছে, হয়নে? আৰু ভোগৰ নিমিত্তে যদি সেই বীৰ্য নিক্ষেপ হয়, তাক বন্ধন কোৱা হৈছে। ভাৱটো কি? ভাৱ অনুসৰি কৰ্ম সলনি হৈ যায়। আৰু যেতিয়া সেই স্ত্ৰী পুৰুষৰ বীৰ্য ৰজৰ মিলন হয়, তেতিয়াইতো গৰ্ভ উৎপত্তি হয়। মনুষ্যৰ সেইবাবে প্ৰথমটো সংস্কাৰেই হৈছে কি? গৰ্ভ সংস্কাৰ, হয়নে? গৰ্ভ সংস্কাৰ। ঘৰটো বনাওঁতে আমি পৰিকল্পনা কৰি বনাওঁ নে নবনাওঁ? ঘৰটো ক'ত কেনেকৈ কি থাকিব, হয়নে? কিবা এটা কিনিবলৈ যাওঁতে, বজাৰ কৰিবলৈ যাওঁতেতো আমি লিষ্ট এখন বনাই যাওঁ, পৰিকল্পনা কৰি যাওঁ।
নহয়নে? বজাৰখন কৰিবলৈ যাওঁতে পৰিকল্পনা কৰিছোঁ, ঘৰটো বনাওঁতে পৰিকল্পনা কৰিছোঁ, তেতিয়া জীৱ এটা যেতিয়া সংসাৰলৈ আহিব বিনা পৰিকল্পনাত আনিলে হ'বনে? নহ'ব ন? সেইকাৰণে গৰ্ভ সংস্কাৰ। কিন্তু এটা কথা চাওকচোন, আপোনাৰ মোৰ জন্ম ইচ্ছাকৃতভাৱে হৈছে নে অনিচ্ছাকৃতভাৱে হৈছে? কথাটো গভীৰকৈ যদি ভাবি চোৱা যায়, আপোনাৰ মোৰ জন্ম ইচ্ছাকৃতভাৱে হৈছে নে অনিচ্ছাকৃতভাৱে হৈছে? এইখন পৃথিৱীত কাৰো জন্ম ইচ্ছাকৃতভাৱে নাই হোৱা, অনিচ্ছাকৃতভাৱে হৈছে। হয়নে? হয়নে নহয়? যেতিয়া অনিচ্ছাকৃতভাৱে জীৱ এটা আহিছে, তেতিয়াহ'লে অনিচ্ছাকৃতভাৱে ঈশ্বৰ প্ৰাপ্তিও সম্ভৱ নহয়নে? পিতৃ মাতৃৰ পৰা যেতিয়া মোৰ শৰীৰটো অনিচ্ছাকৃতভাৱে সৃষ্টি হ'ল, তেওঁতো সকলো জানে, তেওঁৰ সন্মুখততো অনিচ্ছাকৃতভাৱে আমি তেওঁক প্ৰাপ্তি সম্ভৱ হৈ যাব পাৰে। চিন্তাটো খালি স্পষ্ট হ'ব লাগে। আৰু সেই গৰ্ভ সংস্কাৰ কৰিবলৈ যাওঁতেও আমাৰতো খলধলি লাগে। এবছৰলৈকে যদি কেনেবাকৈ ল'ৰা ছোৱালী মোক দেখুৱাব নোৱাৰে, কোৱাকৈ আৰম্ভ কৰি দিব, নহয়নে? এইটো কিছুসকলৰ মানসিকতা। এবছৰ হ'ল বুলিব হোৱাই নাই নে ল'ৰা ছোৱালী একো? কিছুমান কথা বেয়া লাগে আৰু আমাৰ মুখৰ পৰা শোভাও নাপায়, হ'লেও কৈছোঁ আৰু। কিন্তু চাওক, যে সন্তান জন্ম দিবলৈ হ'লেও এটা কেনেকুৱা ধাৰা ভাগৱত মাৰ্গত দেখুৱাইছে যে সেই সন্তান জন্ম দিয়া কাৰ্যকো কিদৰে এটা আধ্যাত্মিক সাধনালৈ ৰূপান্তৰ কৰিব পাৰে, নহয়নে? সপ্ত ধাতুৱে হৈছে শৰীৰটোৰ আধাৰ, নহয়নে? এই সপ্ত ধাতু সৃষ্টি হ'বলৈ যাওঁতে যদি সত্ত্বগুণৰ পৰা হৈছে, তেতিয়াহ'লে তেওঁ সাত্বিক হ'বই। যদি ৰজগুণৰ পৰা হৈছে, তেতিয়াহ'লে তেওঁ ৰজগুণীয়া হ'বই। আৰু শিকাই বুজাই তেওঁক ধৰ্ম মাৰ্গলৈ আনিব নোৱাৰে। আৰু যদি তমোগুণীয়া হৈছে, তেতিয়াহ'লে আৰুতো ক'বলেই নাই, গুৰু গোসাঁই একো নামানে, আৰু বুজাই থাকক, হয়নে? কাৰণ মাতৃগৰাকীয়ে গৰ্ভপালন সময়ত যেনেধৰণৰ অন্ন খায়, যি ভাৱ ৰাখে, যেনেধৰণৰ চিন্তা কৰে, সেইবিলাকৰ আধাৰতে সন্তানটিৰ গুণ বৈশিষ্ট্যও বহুখিনি বিকাশ পায়, হয়নে? সেইবাবে আগতে গৰ্ভপালন কৰা আইগৰাকীক মহ এটাও মাৰিবলৈ নিদিয়ে, কয়নে নকয়? ইমানভাৱে সূক্ষ্মভাৱে চিন্তা কৰিছে যে মহটো মাৰিলে কিজানি হিংসাৰ ভাৱ আহিব গৰ্ভৰ সন্তানটিত, নহয়নে? খোৱা বোৱাবিলাক বহুত সতৰ্কতাৰে বাছ বিচাৰ কৰা হয়। কিয়? যাতে সেই খোৱা বোৱাবিলাকে গৰ্ভস্থ সন্তানটিক কষ্ট নিদিয়ে। কাৰণ নেমু টেঙা টোপাল এটা চকুত পৰিলে আমাৰ চকুটো কেনেকুৱা লাগিব? যদি জ্বলা টেঙা তিতা এইবিলাক অধিক খোৱা হয়, এইবিলাক গৈ পেলাই ক'ত পৰিব? সেই কোমল শৰীৰটোতেইটো পৰেগৈ ন? জ্বলা টেঙা তিতা খাৰ আদি কৰি মাতৃ খায় যত তাৰৰ ৰসগৈয়া শৰীৰে পৰে, মূৰ্ছা যায় সেহি নয়। সিটোতো বাৰে বাৰে মূৰ্ছিত হৈ থাকে। আমাৰ অনুভৱ হয় এইফালে বোলে বাওঁফালে অনুভৱ হৈছে, সোঁফালে অনুভৱ হৈছে, নাই এনেকুৱা মাতৃসকলে কয় ন? কিন্তু আচল কথা হ'ল কি, সি গৰ্ভ ক্লেশ ভুঞ্জি আছে, কষ্টত আছে। তেনেকৈ কিয় কষ্টত আছে বুলি কোৱা হৈছে? আপুনিয়ে ভাবি চাওক, বিচনাখনত কুচমুচ খাই মানুহটো কিমান দেৰি শুই থাকিব পাৰিব? ভৰি চৰি কুচাই মেলি গাঁঠি বিষত ৰ'ব নোৱাৰা নহ'বনে? ডাঙৰ মানুহজনেই কুচমুচ খাই বিচনাখনত শুব নোৱাৰে, নহয়নে? কঁকাল বিষে ধৰিব, গাঁঠি বিষে ধৰিব। কেঁচুৱাটো মাতৃগৰ্ভত কেনেকৈ শুই থাকে? গৰ্ভমুদ্ৰাত, হয়নে? নাৰীডালে পাক মাৰি ধৰি থাকে। সি গৰ্ভক্লেশ ভুঞ্জা নাই নি? ভুঞ্জি আছে। সেইবাবে গোবিন্দ মিশ্ৰৰ পদগীতাত এটা বৰ সুন্দৰ কথা লিখিছে, চৌৰাশী নৰক গৃহে থাকি ভুঞ্জু তথাপি চেতন নাই। চৌৰাশী নৰক বেলেগকৈ ভুগিবলৈ নাই আৰু প্ৰভু ঘৰত থাকিয়ে, গৰ্ভত থাকিয়ে ভুঞ্জি আছো, হয়নে? আৰু সেই গৰ্ভবাসত জীৱই যেতিয়া সেই সপ্ত ধাতুৰ পাছত পুৰুষৰ আপোনাৰ বীৰ্য শুক্ৰৰ মিলনৰ পাছত গৰ্ভ সৃষ্টি হয়, সৃষ্টি হোৱাৰ পাছত চতুৰ্থ মাহত যেতিয়া জীৱ আহি প্ৰৱেশ কৰেহি, কেনি প্ৰৱেশ কৰি? ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধ্ৰই, হয়নে? সেইবাবে এই আমাৰ যিটো কয় চুলিৰ চকৰি থকা, হয়নে? এই ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধ্ৰক সেইবাবে ভগৱানৰ নিৰ্মালীও আমি ইয়াত লওঁ। আইগৰাকীয়ে ধৰি লওক বিবাহিত আইগৰাকীয়ে কপালৰ সেন্দুৰকণো ইয়ালৈকে লয়। আজিকালিহে টিক মাৰি লৈ থৈ দিয়ে আৰু, নহয় নহয়? প্ৰতিটোৰে একোটা দৰ্শন আছিল। মণিকূট ভাগো পৃথককৈ ৰখা হয়, কাৰণ এই নামঘৰ ভাগৰ গঠনো সেই শিৰৰ লগত তুলনা আছে। সাধাৰণতে 5টি 5টি 10টি খুটাই থাকে, পিছত সংখ্যা বাঢ়ে আৰু বহল হ'বলৈ। পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, দশ ইন্দ্ৰিয় ধৰি ৰাখিছে। বাটচৰাটো চলন যুগল, এই অংশ হৃদয়, দুফালে দুখন বাৰান্দা, প্ৰকৃতিৰ আৱৰণ। নামঘৰ তাপ ওপৰত চাদখন আগতে কাছ পিঠিয়াকে চোৱা যায়। কাছ পিঠিয়াকে যেতিয়া চোৱা যায় 3টি তৰপত, 17 তিনি গুণে 3টি তৰপ। আজিকালিহে ধৰি লওক পকী আৰু টিং লগোৱাৰ ব্যৱস্থা আহিলে। মণিকূট ভাগ অকণ পৃথককৈ শিৰ অংশ, য'ত পৰমাত্মাৰ স্থান। যেতিয়ালৈকে মই নিজকে জীৱাত্মা ভাবি সন্মুখত পৰমাত্মা স্থিত আছে এই ভাৱনাৰে নবহো, তেতিয়ালৈকে স্থূল বৈকুণ্ঠ প্ৰৱেশ নহয়। কেৱল কথাতে থাকি যায় স্থূল বৈকুণ্ঠ।
প্ৰতিটো কথাৰে একো একোটা দৰ্শন আছে। আৰু ইয়াত প্ৰৱেশ কৰাৰ পাছত যেতিয়া 9 মাহ 10 দিনত তাৰ শৰীৰটো বিকাশ পায়, বিকাশ হোৱা সি অলপ সংস্কাৰ ক'ৰ পৰা পায়? পূৰ্বৰ সঞ্চিত কৰ্মৰ আধাৰত। পূৰ্ব জন্মত যি কৰিলে তাৰ পৰা অলপ সঞ্চিত কৰ্ম আহে, নহয়নে? অলপ সংস্কাৰ ক'ৰ পৰা পায়? সেই পিতৃ মাতৃৰ পৰা। কেৱল মহাদেৱকে অৰ্ধনাৰীশ্বৰ কোৱা নহয়, প্ৰত্যেক জীৱই অৰ্ধনাৰীশ্বৰ। অৰ্থাৎ পিতৃৰ পৰাও 23ডাল ক্ৰমোজম আহে, মাতৃৰ পৰাও 23ডাল ক্ৰমোজম আহে, লগ লাগিহে তাৰ বংশগতিটো সৃষ্টি হয়, হয়নে নহয়? এইটো শৰীৰতে স্ত্ৰী পুৰুষৰ দুইটা তত্ত্ব আছে। আৰু চাবলৈ গ'লেতো ভক্তি মাৰ্গৰ দৰ্শনত আমি পুৰুষ বুলি এজনকেই মানো, সেইজন হৈছে ভগৱন্ত, বাকী সকলো প্ৰকৃতি। সেইবাবে পুৰুষজনে ঈশ্বৰৰ কৰ্ম কৰোঁতে উৰণিখন লৈ লয়। কিয় লয়? প্ৰকৃতি। পুৰুষ ইয়াত কোনো নাই, তেওঁহে পৰম পুৰুষ, সকলোতো প্ৰকৃতিৰ পৰা প্ৰকট হৈছে, হয়নে? এইটো ভাৱ। আৰু যাই হওক, এতিয়া সেই 9 মাহ 10 দিনৰ বিকাশৰ পাছত তাৰ যেতিয়া জন্ম হয়, জন্ম হোৱাৰ লগে লগে ই কান্দি কান্দি আহে। গৰ্ভতে কি আছিল চব পাহৰি থাকিলে। অন্য জীৱটো আকৌ কান্দি কান্দি নাহে নহয়। আমি হে মাতৃৰ গৰ্ভৰ পৰা বোলে লভিলা চেতনতে তীক্ষণে পাহৰিলা কৃষ্ণৰ চৰণ, তেতিয়া ঈশ্বৰক পাহৰি থাকে। গৰ্ভতে থাকোঁতে ঈশ্বৰক স্তুতি কৰে, প্ৰভু পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী যথৰি শয়নম। বাৰে বাৰে মোৰ জন্ম হৈছে, বাৰে বাৰে মোৰ মৃত্যু হৈছে, বাৰে বাৰে বিভিন্ন মাতৃগৰ্ভত মই শয়ন কৰি আছোঁ। এইবাৰ আৰু মাতৃগৰ্ভৰ পৰা বাহিৰ হৈ মই তোমাক ভজনা কৰিম, তুমি যেন মোক উদ্ধাৰ কৰিবা, হয়নে? জীৱ গ'লেও চোৱা লাগে, জন্মিলেও চোৱা লাগে। চোৱা মানে কি? চাপ, নহয়নে? এই শৰীৰটোৰ ওপৰত মোৰ পিতৃ পিতামহ পৰপিতামহ উদ্ধৱ পৰপিতামহৰ চাপ আছে, বংশগতি, বংশগতি নাহে জানো? চোৱা মানেইতো চাপ। সেইবাবে আমাৰ জন্ম হ'লেও চোৱা মানে। কিছুসকলে নামানে, মনা নমনা নিজৰ ৰুচিৰ কথা। আমি শ্ৰুতি মাৰ্গ মতে চলা মানুহ, শাস্ত্ৰৰ বিধানৰ ওপৰত আমাৰ বিধান নচলে, সেইকাৰণে মানিলে ভাল। কিছুৱে এইটো অদ্ভুত যুক্তি দিয়ে, বোলে সন্তান এটি জন্ম হৈছে কি মাক দেউতাকে অপৰাধ কৰিলে নিজে চোৱা বুলি যাই কৈছে। আৰে সেইটো অপৰাধ নহয়, সেইটো যে শৰীৰটো অপবিত্ৰ হ'ল। শৰীৰটোৰ শুদ্ধিৰ কাৰণে সম্পূৰ্ণ এমাহ দিন আমাৰ মাংগলিক কোনো কৰ্ম কৰা নহয়। আৰু পিতৃ মাতৃৰ বাবেহে, কিন্তু একেখন ঘৰতে থকাৰ বাবে এই গোটেই সদস্যকেইজনে সেই চোৱাটো পালন কৰে, হয়নে? তাত আকৌ বেলেগ কিবা যুক্তি দৰ্শনৰ কথা নাহে। কাৰণ শ্ৰুতি স্মৃতি মম আজ্ঞা য় উলংঘ প্ৰৱৰ্ততে আজ্ঞা চেদি মমত দূৰি মত ভক্ত ন বৈষ্ণৱ। আমি হৈছোঁ শাস্ত্ৰ বিধান মতে চলা। শাস্ত্ৰ বিধি বিধানক যি লংঘন কৰে তেওঁ কেতিয়াও বৈষ্ণৱ হ'ব নোৱাৰে। পৰাপক্ষত শাস্ত্ৰ বিধান মতেই সকলো কৰ্ম কৰাটো প্ৰয়োজন, আৰু তাক সময় দিয়াটো প্ৰয়োজন। কিন্তু আজিকালি কি হ'ব? বেছি যুক্তিবাদী, বেছি বৈজ্ঞানিকতাৰ ভূতটো মূৰত উঠিলে নহয়, সেইকাৰণে মানুহে এইবিলাক কিছু উপেক্ষা কৰিবলৈ ধৰিছে। নহয়, পূৰ্বৰ যিদৰে কৃষ্ণক মানিব লাগিব। কৃষ্ণ নামটো কোনে দিলেহি? ঋষি গৰ্গই, নহয়নে? ঋষি গৰ্গৰ পৰম্পৰাকো মানিব লাগিব। ঋষি গৰ্গই নামটো দিলে কাৰণে কৃষ্ণক পালোঁ। এতিয়া ঋষি গৰ্গৰ পৰম্পৰাক নামানো, কিন্তু কৃষ্ণক মানিম, এইটোতো হ'ব নোৱাৰে। সন্মান সকলো পৰম্পৰাৰ প্ৰতি। আৰু যাই হওক, এইটো বেলেগ কথা। জন্ম হোৱাৰ পাছত সি ক্ৰমাৎ শিশুকাল পাৰ কৰে, নহয়নে? যেতিয়া কেঁচুৱা হৈ থাকে, সি প্ৰথম বগাবলৈ আৰম্ভ কৰে। কি আমাৰ শৰীৰত পঞ্চকোষৰ বিকাশ হয়। অন্নময় কোষ, প্ৰাণময় কোষ, মনোময় কোষ, বিজ্ঞানময় কোষ, আনন্দময় কোষ। যেতিয়া কেঁচুৱাটোৱে প্ৰথম বাগৰিবলৈ আৰম্ভ কৰে, তেতিয়া চাবচোন, সি যিহকে পায় তাকে মুখলৈ নিব বিচাৰে। বিচাৰে নে নিবিচাৰে? আইসকলেতো ভালকৈ জানিব। মাটিৰ লদা এটা পালে তাকো মুখলৈ নিব, পলিথিনৰ টুকুৰা পালে তাকো মুখলৈ নিব, চব বস্তু খাব বিচাৰে, হয়নে নহয়? সেই শিশুটিয়ে যেতিয়া খোজকাঢ়িবলৈ আৰম্ভ কৰিব, তাকে আকৌ মাকে খোৱাবলৈ পিছে পিছে দৌৰি ফুৰিব লাগে। শান্তিয়ে নাথাকে, বহুৱাই থ'লেও দৌৰ মাৰি ক'ব পায়গৈ, হয়নে নহয়? সিদিনালৈকে যিটো সন্তানে যিহকে পায় তাকে মুখলৈ নিছিল, অকণমান ডাঙৰ হোৱাৰ লগে লগে সি দৌৰি ফুৰে, একেথৰে নাথাকে, নহয়নে? খোজকাঢ়িব পৰা হোৱাৰ লগে লগে। আৰু অকণমান বয়স বহাৰ লগে লগে কি হয়? মাকে আৰু ভাল বস্তু বনাই দিয়ক। ঘৰত থকা ধান থাকে, কেনেকৈ ওলাই যাওঁ খেলিবলৈ, লগৰকেইটাৰ ওচৰলৈ যাওঁ, খোৱা বোৱাৰ প্ৰতি কোনো চিন্তা নাহে, নহয়? খাবলৈ পালেও পালে, নাপালেও নাই, হয়নে? এই পৰিৱৰ্তনটো কিয় হয়? প্ৰথম কি বিকাশ পায়? অন্নময় কোষ। সেইবাবে সেইখিনি সময়ত শৰীৰটো অন্নৰ প্ৰতি সম্পূৰ্ণ সতৰ্ক হৈ থাকে। যিহকে পায় তাকে মুখলৈ নিয়ে। সেইকাৰণে সেই শিশুকালত তাৰ অন্ন সম্পূৰ্ণ শুদ্ধ আত্মিক হ'ব লাগে। অন্নপ্ৰাশনতো সেইবাবে আমাৰ পঞ্চামৃত দিয়ে, নহয়নে? মাছ মঙহ জোল বা মিতিৰ কুটুমেহে খায়, সন্তান দি বদনাম দি আমি মানুহে খাওঁগে। দেখিছেনে কিমান কপটীয়া জীৱ? সিটোতো নকয় মই মাছ খাওঁ মঙহ খাওঁ বুলি, কিন্তু জোলখিনি নি পেলাই তাৰ মুখত দিয়া হৈছে অন্নপ্ৰাশনৰ নামত। সেইটোতো নহয় ন। ব্যক্তিগত ৰূপত কোনোবাই কি খাইছে তাত ক'বলগীয়া নাই,
কিন্তু সংস্কাৰ যেতিয়াটো আচৰণ হয় সেইখিনি সময়ত অন্তত তাৰ মুখত সেই ভাল বস্তুখিনি শুদ্ধ সাত্বিক দ্ৰব্যখিনি দিয়াটো প্ৰয়োজন মই জীৱ হত্যা হিংসাৰ কথা নকওঁ আচল কথা হ'ল গুণৰ কোনটো গুণ লাগে সাত্বিক গুণটো লাগে ন সাত্বিক গুণটো ক'ৰ পৰা আহিব সাত্বিক খাদ্যখিনিৰ পৰা গতিকে সাত্বিক খাদ্যখিনিত বেছি গুৰুত্ব এটা দিব লাগে সেইখিনি সময়ত নহয়নে তাৰ পিছত যেতিয়া সেইখিনি সময়ত যদি তাৰ অন্নময় কোষটো সাত্বিক হৈছে তেতিয়াহ'লে চিষ্টেমটো ঠিকেই যাব ন তেনেকৈ বোলে সৃষ্টিখন চলিয়ে আছে ইমানখিনি চিন্তা নকৰাকৈ সৃষ্টিখন চলি থকাটো ডাঙৰ কথা নহয় আমি জীৱনত বিচাৰোঁ ন ভালতকৈ যাতে ভালটো খাবলৈ পাওঁ ভালতকৈ যাতে ভাল কাপোৰযোৰ পিন্ধিবলৈ পাওঁ ভালতকৈ যাতে ভালদৰে থাকিব বিচাৰোঁ নে নিবিচাৰোঁ গতিকে যদি আমি ইচ্ছা কৰোঁ তেতিয়াহ'লে আমাৰ জীৱনটোক আৰু সুন্দৰ কৰিব পাৰোঁ শাস্ত্ৰীয় তথ্যবিলাকৰ জৰিয়তে সেইবাবে এইখিনি কথা কোৱা হৈছে কাৰোবাক ভুল ধৰিবলৈ কাৰোবাক জ্ঞান দিবলৈ কাৰোবাৰ ওপৰত জ্ঞানী দেখুৱাবলৈ এইখিনি কথা কোৱা হোৱা নাই আৰু এইখিনি কথা মোৰ কথা নহয় আপোনাৰ কথা নহয় শাস্ত্ৰৰ কথা হয়নে ইয়াৰ পাছতে কি বিকাশ পায় প্ৰাণময় কোষটো সেইবাবে প্ৰাণ চঞ্চল হৈ থাকে আমাৰতো পঞ্চপ্ৰাণ আছে ন শৰীৰত প্ৰাণ অপান ব্যান সমান উদান এই 5 প্ৰকাৰৰ প্ৰাণবায়ু আছে উশাহত প্ৰাণবায়ু নিশাহত অপান বায়ু সমস্ত শৰীৰতে ব্যাপ্ত হৈছে ব্যান বায়ু নাভিত আছে উদান বায়ু এই পঞ্চপ্ৰাণে শৰীৰটো ধাৰণ কৰি আছে সেইবাবে যেতিয়া আগতে চাবচোন মানুহ এজন যেতিয়া মৃত হয় মৃত হোৱাৰ লগে লগে তেওঁক দাহ সংস্কাৰ কৰিবলৈ নিয়া নাযায় যে তুলসী তললৈ উলিয়াই পেলাই অন্ততঃ 3 ঘণ্টা সময় সেই শটোক ৰখা যায় আজিকালিহে সময় নাই সোনকালে বোলে মৰিলে জ্বলাই মেলি আজৰি হ'ব লাগে কিয় কাৰণ এই পঞ্চপ্ৰাণ ওলাই যাবলৈ মিনিমাম অন্ততঃ সেই 3 ঘণ্টাৰ সময় লয় প্ৰথমতে প্ৰাণবায়ু তাৰ পৰা অপান বায়ু সমান বায়ু ব্যান বায়ু উদান বায়ু সেই পঞ্চপ্ৰাণ সম্পূৰ্ণ ৰূপত শৰীৰৰ পৰা ওলাই যোৱাৰ পাছতহে সেই শৰীৰটো দাহ সংস্কাৰ কৰা যায় ইমানখিনিলৈকে তথ্য আছিল নহয়নে কাৰণ মৃত্যুৰ পাছতো যেতিয়া যন্ত্ৰবিলাক বিকল হৈ যায় সেইখিনি সময়তো 45 মিনিট সময়লৈকে শৰীৰটোত সেই প্ৰাণ থাকে সেইখিনি সময় কোৱা হয় ভৈৰৱী যাতনা চকুৰ প্ৰচাৰতে সকলো দেখি থাকে কিন্তু একো ক'ব নোৱাৰে হাতেৰে কিবা এটা দেখুৱাব বিচাৰে কিন্তু দেখুৱাব নোৱাৰে প্ৰাণ আছে জীৱনটোত যি কৰিলে এই কেমেৰাত যে ৰীল চলে সব চকুৰ আগত ৰীল চলি যায় তাৰ পাছতহে জীৱ শৰীৰৰ পৰা বাজ হয় সেইবাবে আচলতে এই পৰম্পৰাখিনি আছিল আৰু যাই হওক অন্নময় কোষৰ পাছতে কি বিকাশ হয় মনোময় কোষ আৰু সেই মনোময় কোষকে সেইখিনি সময়ত শাস্ত্ৰত কয় পৌগণ্ডকাল যেনেকৈ আমাৰ কৈশোৰ কালটো সেইখিনি সময়ত কিয় ঘৰত আৰু মাকে ভালকৈ ভাত বনাওঁ তাত ধান্দা নাথাকে কেনেকৈ লগৰকেইটা ওচৰলৈ খেলিবলৈ যাওঁ ওলাই যাওঁ নহয়নে বেছি ঘৰ সেইখিনি সময়ত মন চঞ্চল হৈ থাকে আৰু মনৰ স্বাভাৱিক প্ৰকৃতিটো হৈছে অধোগামী ই সদায় অধোলে যাব বিচাৰে হয়নে ভাত খাই আছোঁ নহয় এই বোলে আজি অকণমান বোলে গধূলা সময়ত নামঘৰলৈ যাবলৈ লাগিছিল এই কামৰ পৰা আহি ভাগৰ লাগিছে সেইখিনি সময়ত যাবলৈ মনটো নাযায় হয় ভাগৰ লাগিহে দিনটো কাম কৰি পেলাই নহয় জানো কিন্তু তিনিআলি মূৰত যদি হুলস্থুলতা হয় তেতিয়াহ'লে ভাগৰ হৈ নাথাকে আৰু নহয়নে এই ভৰিকেইটাত জোৰ ক'ৰ পৰা আহে নাজানো তাত উপস্থিত হৈ দিমগৈ কোনেনো কি লাগিলে জানো কোনে কাক মাৰিলে এইটো ব্যক্তিজনৰ দুখ নহয় এইটো ইন্দ্ৰিয়ৰ দুখ হে ইন্দ্ৰিয়বিলাক স্বাভাৱিকতে চঞ্চল হয়নে ভুলতে সেইকাৰণে বেয়া মাতটোহে ওলাই যায় ভুলতে ৰামকৃষ্ণ বুলি নোলায় মাকে বেয়া গোন্ধটো পটককৈ পায় ভুলটো চকুটোতে পটককৈ দেখে ভালটো আকৌ পটককৈ নেদেখে নহয় দেখে জানো নেদেখে এইটো ইন্দ্ৰিয়ৰ স্বাভাৱিক প্ৰকৃতি সেইখিনি সময়ত মনক নিয়ন্ত্ৰণ কৰিবলৈ আমাৰ কি কৰা হৈছিল পূৰ্বতে এইটো পৰম্পৰা আছিল গুৰুকুললৈ পঠাই দিছিল নহয়নে আগতে গুৰুকুলৰ ব্যৱস্থা আছিল নহয় গুৰুকুলত নিজৰ জীৱনত যাৱতীয় সকলো শিক্ষা তেওঁ লৈছিল গুৰুকুলত গৈ পেলাই তন্ত্ৰ মন্ত্ৰ শিকিছিল এয়াই নহয় গুৰুকুলত পঢ়ি পেলাই বিমান বিদ্যা ঔষধ বিদ্যাও শিকা গৈছিল কাৰণ চিকিৎসা বিজ্ঞানৰ প্ৰথমখন গ্ৰন্থ ঋষি পৰম্পৰাৰ পৰাই ওলোৱা ঋষিমুনি বুলি ক'লে আজিকালি মানুহে ভাবে দাড়ি দীঘল চুলি দীঘল আৰু যেনেকৈ বোলে কাম নাই বন নাই আৰু গছৰ তলত বহি আছে ঋষিসকলক অপমান কৰা যায় আজিকালি কিছু আপোনাৰ হেৰিয়েতো যেনেকৈ উপস্থাপন কৰে ঋষিয়ে প্ৰৱেশ কৰিছে নে দৈত্যই প্ৰৱেশ কৰিছে একোৱে পাৰ্থক্য নাই যিটো মুড লৈ প্ৰৱেশ কৰে আৰু তেওঁলোকৰ সমান চিন্তাধাৰা তেওঁলোকৰ সমান দৰ্শন আজিলৈকে কোনেও কৰিব পৰা নাই হয়নে বিমান শাস্ত্ৰ চিকিৎসা শাস্ত্ৰ ৰসায়ন বিজ্ঞান মহাকাশ বিজ্ঞান কি নাই একমাত্ৰ আমাৰ সংস্কৃতিটোতে এইটো কোৱা হৈছে যে শাস্ত্ৰৰ ওপৰত কোন আছে গণিতম মূৰ্ধনি স্থিতম গণিত অংক নহয়নে ধৰ্মতনো গণিতৰ কথা আহিব পাৰেনে কিন্তু আছে নামঘৰ ভেটিটো বনাবলৈ যাওঁতেও গণিত আছে বেদীখন বনাবলৈ যাওঁতেও গণিত আছে আপোনালোকৰ ইয়াত কেনেধৰণে আৰ্হি আছে নাজানো ভাগৱতৰ যে এই বেদী ভাগ যে বনোৱা যায় কিয় বনোৱা যায় এই
মহাপুৰুষৰ ধৰ্মৰ মূল ভেটি হিচাপত কীৰ্তন দশম ঘোষা ৰত্নাৱলী 4 বেদ স্বৰূপ বুলি কোৱা হয়। সেই ৰূপত সাক্ষী ৰূপত 4 শাস্ত্ৰ ৰখা হয়, নহয়নে? ভাগৱতৰ আগলৈ কাষলৈ যোৱাৰ আগতে সাধাৰণ আমি মানুহে সেই কীৰ্তন দশম ঘোষা ৰত্নাৱলী পঢ়িব লাগে, চাব লাগে। কিন্তু ৰত্নাৱলী ঘোষা এইবিলাক ক'ৰবাতে থাকি যায়, নহয়নে? ভক্তি প্ৰেমাৱলী, কিন্তু তাৰ পৰা ভেটিটো নিৰ্মাণ হয়। আৰু বেদীখনত যে শংখ চক্ৰ গদা পদ্ম দিয়া হয়, ইয়াততো 10 গছ দিয়া হৈছে। সাধাৰণতে চাবচোন পুণ্য বেদীত 32 গছ বন্তি দিয়ে, এইফালে 16 গছ, এইফালে 16 গছ। নিৰ্ণয়টো কিছু কিছু ঠাইত বেলেগ হয়। কিয় দিয়া হয়? বৈকুণ্ঠ, স্থূল বৈকুণ্ঠ ক'ত? মণিকূট, হয়নে? মণিকূটৰ পৰা ভগৱন্তক সমস্ত জীৱকুলৰ বাবে ভক্তজনে আমন্ত্ৰণ কৰি আনিছে। আমন্ত্ৰণ কৰি অনাৰ প্ৰতীক ৰূপত সেই বেদীখন ভগৱন্তৰ 32 অলংকাৰ পৰিধান কৰে, নহয়নে? 32 অলংকাৰ প্ৰতীক ৰূপত 16 গছ 16 গছ 32 গছ বন্তি, সাক্ষী, শংখ চক্ৰ গদা পদ্ম তেওঁৰ ভূষণ, হয়নে? আজিকালি কিছু জেগাত আৰু এই ফ্ৰেম এটা বনাই আনি পেলাই বহুৱাই দিয়ে, নহয়নে? বেছি আধুনিকতালৈ গুচি গ'লগৈ। সেইটো আচলতে নহয়। বেদীখন স্থাপন কৰা যায়, তাৰ প্ৰতিটোৰে একোটা নিৰ্ণয় থাকে, হয়নে? কিয় দেখুওৱা গৈছে? তাৰ আধাৰতেতো আমি ঈশ্বৰক চিন্তা কৰোঁ, নহয়নে? এতিয়া মনটোক নিয়ন্ত্ৰিত কৰিবলৈ, মনটোক সংযম কৰিবলৈ, গুৰুমুখী কৰি, গুৰুৱে আমাৰ গুৰুমুখী কৰাৰ ব্যৱস্থাটো কেতিয়া কি কয়? সাধাৰণতেতো শৰণ, যিটো প্ৰতিজ্ঞা প্ৰত্যেক জীৱই মাতৃগৰ্ভতে ঈশ্বৰক কৰি থৈ আহে যে প্ৰভু এই শৰীৰটোৰ পৰা জন্ম হৈ মই তোমাক ভজনা কৰিম। কিন্তু জন্ম হোৱাৰ লগে লগে সি পাহৰি যায়, সংসাৰখনলৈ অহাৰ লগে লগে। সেই প্ৰতিজ্ঞাটো কোনে মনত পেলাই দিয়ে? গুৰুৱে শৰণ দিওঁতে ঈশ্বৰত আশ্ৰয় প্ৰদান কৰায়, হয়নে নহয়? সেইকাৰণে অকণমান বুদ্ধিটো অহাৰ লগে লগে, অকণমান চিন্তা কৰিব পৰা শক্তিটো হ'লে গুৰুমুখী কৰাৰ ব্যৱস্থাটো লাগে। গুৰুমুখী কিদৰে হোৱা যায়? বোলে মই আমুক সত্ৰৰ শিষ্য, মই আমুকত শৰণ ল'লোঁ, সেয়াই শৰণ নি? নহয় নহয়। গুৰুৱে কি কৈছে শৰণত, সেইটোতো মনত ৰাখিব লাগিব। গুৰুৱে দিয়ে মাটি হিচে ধৰে আতি। গুৰু বাক্যত যদি আস্থা নাই, তেতিয়াহ'লে মই ঢেৰ শাস্ত্ৰ পঢ়িতো লাভ নাই, নহয়নে? পাহৰি যায় বুলি আমাৰতো হৰিভকত এজনো পাতি দিয়ে, নহয়নে? সমাজে কি বুলি ভাবি ল'লে হৰিভকত কেলৈ পাতি দিয়ে? এই পিছত বোলে বিয়া পাতিলে একেলগে ছাতি ধৰিব লাগিব, ছাতি ধৰা সখী। সেইটো সমাজৰ লোকাচাৰ। কিয় পাতি দিয়ে হৰিভকত? হৰিভক্তিৰ সাক্ষীৰ ওপৰত, হয়নে? তই বুলিও সম্বোধন কৰিব নোৱাৰে। বান্ধৱ আছ বিষ্ণু ভক্ত আছ। কেনেবাকৈ যদি বন্ধুটো বেয়া হয়, তেতিয়াহ'লে সকলো শেষ আৰু। কিয়? ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকৰ আগতো খোলাখুলিকৈ যিকেইটা কথা নকয়, সেইকেইটা কথা নিজৰ বন্ধুবৰ্গৰ আগত কয়গৈ। জ্যেষ্ঠজনেও নিজৰ অভিজ্ঞতাৰ পৰা সেইটো ক'ব পাৰে, হয়নে নহয়? নিজৰ লগৰী সংগীবিলাকৰ আগত সেইকেইটা কথা কয়গৈ। তেতিয়া সংগটো ভাল হ'ব লাগিব নালাগে? কাইলৈ যাতে ঢকা এটা মাৰি মদ খাবলৈ লগ ধৰিব নোৱাৰে, বন্ধুটো ভাল হ'ব লাগে। সেইবাবে বন্ধুত্ব বুলিলে হৰিভক্তৰ কথা কৈছে, নহয়নে? নহ'লে অৱনতিৰ মাধ্যম সংসাৰখনত ঢেৰ আছে, হয়নে? আমি নিজে চইচ কৰি ল'ব পাৰোঁ, কিন্তু ভালতকৈ ভাল লাগে। নিচা কৰিব লাগে, মানুহে ভাল নিচা কৰিব লাগে, যিটো নিচাই মানুহৰ চিন্তা বুদ্ধি শক্তি অৱনমিত কৰে। সেইটো নিচা আমাক নালাগে। যিটো নিচাই মানুহৰ বৌদ্ধিকতা চিন্তা পবিত্ৰতা ঊৰ্ধ্বগামী কৰে, সৃষ্টি কৰে, সেইটো নিচা লাগে। ভাল বস্তুৰ মাজত, ভাল খাদ্যৰ মাজত, ভাল মানুহৰ সংগৰ মাজত, সেইটোতো নিচা কৰিব পাৰি। ভগৱানৰ নাম লোৱাটো এক প্ৰকাৰৰ নিচা, নহয়নে? নহ'লে কঁকালত বিষ থকা আইতাগৰাকীও কঁকালত বিষ থকা ককাজনো লাখুটিডাল লৈ নামঘৰলৈ কিয় আহিছে? কিবা এটা আছে ন আন্তৰিকতা, কিবা এটা ঈশ্বৰৰ প্ৰতি ভাৱ আছে ন? কিহে বাধ্য কৰাইছে? এতিয়াও বহি থাকোঁতে আপোনালোককতো কোনেও বহি থাকক বুলি বহি থকা নাই। মন গৈছে অকণমান উঠি যাওঁ নি, গাঁঠি বিষেও ধৰিছে, হয়নে নহয়? কিন্তু হ'লেওতো বহি আছে। কিয় বহি আছে? কিবা এটাতো তেওঁৰ প্ৰতি আছে ন? তেওঁক ভাৱ দিলে সেই ভাৱৰ গভীৰতা আমি জীৱনত অনুভৱ কৰিব পাৰোঁ। সেইবাবেই এইখিনি দিয়া হৈছিল। অধোগতিৰ মাধ্যম সংসাৰখনত ঢেৰ আছে, দুঃখালয়ম অশাশ্বতম। গতিকে মনটোক সংযম কৰিবলৈ গুৰুমুখী হোৱা। নহ'লে চাওকচোন, আমি ইমান টেঙৰ মানুহ, মহটোক আমি কি ক'লে নাকি লগাই নে নলয়? মহৰ নাকি লগায়, গৰুৰ মুখুৰা লগায় ধান খাব বুলি, নহয়নে? ঘোঁৰাৰ লেকাম লগালোঁ আমি। ছাগলীজনীয়ে লোকৰ বাৰীত সোমাই কিবা খাবগৈ বুলি ডিঙিত আপোনাৰ ফলাখৰি এটা নোৱাৰি দিয়ে, নহয়নে? নিজৰ জীৱনত, আমাৰ নিজৰ জীৱনতো সংযম লাগিব। ক'ৰ পৰা আহিব? এই নীতি সদাচাৰৰ পৰা। আৰু গুৰুৱে কি কৈছে তাক শুনি পুৱা গধূলা অন্ততঃ চিন্তা কৰাৰ ব্যৱস্থাটো লাগে। কিন্তু শৰণ লোৱা মানে এইটো নহয়, শৰণ লোৱা মানে চাকি গছ জ্বলাবলৈ লৈছোঁ বা ধৰি লওক নামঘৰলৈ আহিবলৈ লৈছোঁ, সেইটো বেলেগ কথা।
সেইটো বেলেগ এটা পৰ্যায়ৰ কথা। শৰণ মানে আশ্ৰয়, নহয় জানো? জীৱক আশ্ৰয় লাগে। যিখিনি সময়তে শৰীৰটো মোৰ লগত নাথাকিব, কোন থাকিব? একমাত্ৰ ঈশ্বৰহে থাকিব। শৰীৰটোতো ইয়াত পৰি থাকিব, নষ্ট হৈ যাব, এটা এটা পৰমাণু উভতাই দিব লাগিব। সেইটোৱে লাহেকৈ জন্ম হৈ পেলাই শিশুকাল, বাল্যকাল, যুৱককাল, প্ৰাপ্তবয়স্ক, শেষত বৃদ্ধ বয়স হৈ যেতিয়া শৰীৰটোৰ পৰা ওলাব লাগিব, ক'লৈ যাব? ঐ যিদৰে মাটিত খেতি কৰিছিলোঁ সেইদৰেলৈকে যাব। মাটিৰ বস্তু মাটিকে উভতাই দিব লাগিব, এটা পৰমাণু লগত নাযায়। লগত কি যাব? সংস্কাৰখিনি। সেই শৰীৰটোত থাকোঁতে মই খাদ্যৰ জৰিয়তে কি সংস্কাৰ ল'লোঁ, বাক্যৰ জৰিয়তে কি সংস্কাৰ ল'লোঁ, হাতে কামে কৰ্মৰ জৰিয়তে মই কি সংস্কাৰ ল'লোঁ। সংস্কাৰ এই তিনিওটাৰ পৰাই আহে। সেইকাৰণে শৰণত 6টা সংকল্পৰ কথা থাকে। অনুকূলস্য সংকল্প, প্ৰতিকূলস্য বৰ্জনম, ৰক্ষিস্য ভীতি, বিশ্বাস গৌতুপ্তে বৰণম যথা, আত্মনিক্ষেপ কাৰ্পণ্য যন্ত্ৰাবিধি শৰণাগতিম। ঈশ্বৰৰ অনুকূল কৰ্ম কৰা সংকল্প। অনুকূল কৰ্ম কি? ঈশ্বৰে ভাল বস্তুহে খায়, ভাল বস্তুহে আমি ঈশ্বৰক দিওঁ, হয়নে নহয়? ঈশ্বৰক ভাল বস্তু খায়, তাৰ তাৎপৰ্যটো মহাপুৰুষৰ দৰ্শনত ইমান সূক্ষ্মভাৱে দেখুওৱা হৈছে। চাবচোন, শৰাইভাগ যেতিয়া চৰ্চন কৰিবলৈ যায়, তাত ইমান সাত্বিকতাটো দেউৰীজনে গুৰুত্বতা দিয়ে। শৰাইভাগত সাধাৰণতে কিছু কিছু জেগাত ধৰি লওক শৰাইত বুটো দিয়ে, নহয়নে? কিন্তু মূল শৰাইভাগত সাধাৰণতে বুট দিয়া নাযায়। কিয় দিয়া নাযায়? বুটটো দিয়া মানে কি? তাত প্ৰাণ আছে, নহয়নে? প্ৰাণ থকা বস্তু তাত অৰ্পণ কৰা নাযায়। সেইকাৰণে আমাৰ গোটা মগুও নিদিয়ে, নহয়নে? পিছত আৰু প্ৰসাদ ৰূপত দিয়ে, কিন্তু মূল শৰাইখনত সদায় ফলা মগু দিয়ে নে নিদিয়ে? চাউলকেইটা দিয়ে। কৈছোঁ আৰু কথা প্ৰসংগত, চাউলকেইটাই হৈছে ব্ৰহ্ম, হয়নে? ব্ৰহ্মৰ ওপৰত প্ৰকৃতিৰ আৱৰণ, মাহখিনি, হয়নে? তাতো আপেলটো কাটিবলৈ যাওঁতে, কমলাটো গুচাবলৈ যাওঁতে দেউৰীজনে তাত এনেকুৱা দুটা ফুটা চয়ন কৰে যি দুটাত বীজ নাথাকে, অৰ্থাৎ গুটি নাথাকে। বীজ থাকিলে তাত প্ৰাণ আছে, পেলাই দিলেতো গজিও আহিব, তাততো জীৱ নষ্ট হ'ব ন। ইমান সাত্বিকতা নিৰূপণ কৰে যে তাত আপোনাৰ সেই বীজ নথকা ফুটা দুটাহে চয়ন কৰে, হয়নে? সেইবাবে শৰাইখনৰ আমাৰ চৰ্চন আছে। জলপানৰ চয়ন আছে জানো? চৰ্চন আছে জানো? জলপানৰ চৰ্চন নাই। জলপানটো আমাৰ এনেই আগ কৰা হয়, নহয়নে? যেনেকৈ শৰাই পাতখনৰ নিৰ্ণয় আছে, প্ৰতিটো খাপৰ নিৰ্ণয় আছে, জলপানটোৰ নাই। কিয় নাৰাখিলে? চাওকচোন, ৰজোগুণীয়া বাবে জলপানটোৰ আপোনাৰ নিৰ্ণয় ৰখা নাই। বাকীখিনি কথা আৰু কেনেকৈ আহিব? বুজি পাইছেনে বাকী মানে কি কথা কৈছোঁ? সেইকাৰণে নিজে অকণমান কিছুমান কথা চিন্তা কৰি চাব লাগে। তাৰ জৰিয়তে সংস্কাৰটো আহিব, কি খাইছোঁ, হয়নে? ঈশ্বৰত যেতিয়া ইমান সাত্বিক ৰূপত বস্তুকেইটা অৰ্পণ হৈছে, তেতিয়া জীৱনতো মই ঈশ্বৰৰ শৰণীয়ে যেতিয়া সাত্বিক বস্তু গ্ৰহণৰ ভাৱনাটো লাগে। ঈশ্বৰে এইটো বেয়া কথা নকয়, ময়ো বেয়া কথা নকওঁ, সেইখিনিহে ধৰ্ম। ঈশ্বৰে বেয়া কাম নকৰে, মই বেয়া কাম নকৰোঁ। কাকো ঠগ প্ৰবঞ্চনা কৰিব নালাগে, কাৰো হিংসা কৰিব নালাগে, এইখিনিতো ভাল কাম। ইয়াতকৈ আৰু কি কৰ্মৰ কথা ক'ব? প্ৰতিকূলস্য বৰ্জন, ঈশ্বৰৰ প্ৰতিকূলতাখিনি বৰ্জন কৰিব লাগে। বেয়া কথা, বেয়া খাদ্য, বেয়া কৰ্ম। ঈশ্বৰে যে একমাত্ৰ নিয়ন্ত্ৰণ কথা, এইটো মানি ল'ব লাগে। কোনেও কাকো নিয়ন্ত্ৰণ কৰিব নোৱাৰে নহয়। আমি আনক নিয়ন্ত্ৰণ কৰিবলৈ যাওঁ, ভুল ধাৰণা। আমি নিজৰ ওপৰতে নিজৰ নিয়ন্ত্ৰণ নাই, আপোনাক কেনেকৈ নিয়ন্ত্ৰণ কৰিম?